ফ্ৰেণ্ড তো বৰ্তমান পুৰাণ বছৰ 2023 যোৱাৰ আগে আগে আপোনালোকক কিবা এটা কথা কৈ থওঁ। তো কথাটো হৈছে যে কি আপোনালোকৰ সৰু সৰু বেপাৰীবিলাকে 100 টকাৰ বস্তু এটা ধৰ আপোনাৰ 110 টকাত বেচোঁতে জান একদম ভালকৈ যায়, কাৰণ কাষ্টমাৰ নাপায়, কাষ্টমাৰ কমেই থাকে যিমান আমাৰ সেই। আপুনি ডাঙৰ ডাঙৰ বিজনেছমেনবিলাক সেইবিলাক চাওক, আপোনাৰ যিটো দাম আপুনি বেছি আছে, যিটো বস্তু বেছি আছে 300-400 ৰেট, তেওঁলোকে মেনুফেকচাৰিং কৰি সেইটো বেছি আছে। ছেম বস্তু, আপোনাৰ কোৱালিটি তেওঁৰ কোৱালিটি প্ৰডাক্ট একে, কিন্তু কিয়? কাৰণ আপোনালোকৰ কিবা এটা মিচিং হৈ আছে। তো সেই মিচিংটো আপোনাৰ বিজনেছ ষ্ট্ৰেটেজি, বিজনেছ প্ৰগ্ৰেম, বিজনেছ প্ৰজেক্ট, আপোনাৰ বিজনেছ আপোনাৰ সৰু সৰু লোন যিবিলাক আপোনাৰ বিজনেছমেনক লোন দিয়াটো মুস্কিল, লোন নাপায়েই। কিন্তু ডাঙৰ ডাঙৰবিলাক যোৱাৰ লগত বেংকে নিজে খুজি খুজি লোন দিয়ে। কিয়? কোম্পানী CEO ডিৰেক্টৰবিলাক চাই লওক, ঘৰত বহি ফেমিলিৰ লগত ঘূৰিও আছে, একো বেচবাও লগা নাই, মাথাও মাৰিব লগা নাই, লেখবাও লগা হোৱা নাই। তো আপোনালোকে বুজি লওক। তো সেইটো বুজি লওক, আপোনালোকৰ টেষ্টটো যোৱাৰ আগে আগে কিবা এটা কৰি লওক। কাৰণ এতিয়াই যদি আপুনি সকলোবোৰ নিৰ্ধাৰিত নকৰে, পিছলৈ বহুত প্ৰব্লেম হৈ যাব। কাৰণ কম্পিউটাৰ বহুত আছে, বিজনেছ বহুত বিজনেছ আছে। তো আপোনালোকে মই কোম্পানী খুলিছোঁ, যিবিলাক দৰ্জা বেলেগে 3000 2,500তে দেই নাগৰি তুলি পাৰে, মই 6,000 7,000 পৰ্যন্ত মই চেল কৰি আছোঁ, আৰু মোৰ মাল নোহোৱা হৈ গৈছে। চাই লওক, এই ডিচেম্বৰৰ মাহত মাল মই বনাই দিব পৰা নাই। তো ইমান চেলৰ এইবিলাক কাঠ ৰাখাই আছে, তো কাৰ্পেণ্টাৰ আহিব, এইবিলাকতো কৰি আছে, আৰু ওপৰত বিল্ডিঙৰ ছাইডৰ ওপৰত আছে। তো বিজনেছৰ ষ্ট্ৰেটেজি মেন লাগিব লাগিব, কাৰণটো কি? আৰু তেওঁলোকৰ যিটো ষ্ট্ৰেটেজি, বিজনেছমেনে কেতিয়াও আপোনাক পইচা কেনেকৈ ইনকাম কৰিছে, বিজনেছ মেনেজমেণ্ট কোনে নকয়। আপুনি নিজে বনাব লাগিব, সেইটো আপুনি নিজে চাই শিকিব লাগিব, বুজি পালে? তো এই বিজনেছ কৰাৰ কাৰণে আপোনাৰ বহুত কিবা কিবি লাগিব। আপোনাৰ নলেজটো লাগিব, মাৰ্কেটত আপুনি ক'ত কেনেকৈ যায়, আপুনি মালটো হাই ৰেটত চেল কৰিব। তো আপুনি এটা জেগাৰ কাষ্টমাৰ মাথা মাৰি কাম নাই, আপুনি টোটেল মাৰিব লাগিব। আপোনাৰ প্ৰফিটত বেছি মাৰি কাম নাই, আপোনাৰ চেলিং বেছি হ'ব লাগিব, তেতিয়া আপুনি প্ৰফিট পাব। তো সেনেকুৱা আপোনাৰ ষ্ট্ৰেটেজি থাকিব লাগিব। আৰু তেওঁলোকক চাওক, প্লেন চাওক, আজি নহয় 4-5 বছৰ 10 বছৰ আগৰো প্লেন আছে। মোৰ যেনেকৈ সকলো বিজনেছমেনৰ মোৰ প্লেন মই 2032 বনোৱাই আছে। তো মই একো কৰিব নাই, 2032 মোৰ অল প্লেন বনাই আছে, মই কেৱল কৰি গ'লে। তো 2012 পৰাই ষ্টাৰ্ট কৰিছোঁ 32 প্লেন। তো আপোনালোকে যেনেকৈ তেনেকৈ বিজনেছ কৰিলেও আপোনাক লোন নেদে। তো বিজনেছ কৰা আপোনাৰ মেইন ফাইল লাগিব, প্ৰজেক্ট লাগিব, আপুনি কি কৰিব, বিজনেছ কেনেকুৱা ষ্ট্ৰেটেজি, আপোনাৰ প্ৰফিট কিমান, ইনকাম কিমান, খৰচ কিমান হ'ব, চব এভৰিথিং ৰাখিব লাগিব। তো সেইবিলাক কৰাৰ কাৰণে আপোনালোকে যদি বিজনেছখন আপোনাৰ আগুৱাব খুজিছে, তো আমাৰ কোম্পানীৰ লগত জইন কৰক, লিংক আছে তাত। আপোনালোকৰ বিজনেছৰ প্ৰডাক্ট, চেল, কাষ্টমাৰ এভৰিথিং আমি কৰিম। তো আমাৰ প্লেটফৰ্ম আছে, আপোনাৰ দোকান তাত লিষ্টিং কৰিম। আপোনাৰ লগতকৈ আমি আপোনাৰ যদি 10,000 চেল হৈছে, আমি সেইটো কেনেকৈ 5x এক্সট্ৰা আমি মান্থলি বাঢ়াব পাৰোঁ চেলছ, সেইটোৱে আমাৰ। তো আমিতো বৰ্তমান মোৰতো মালেই দিব নোৱাৰা হৈছোঁ। বেলেগৰ বহুত নলবাৰী আছে, কামলপুৰ আছে, এইবিলাক জেগাৰ পৰা মাল তেওঁলোকক দোকানবিলাকৰ পৰাই কমচে কম মান্থলি 4-5 লাখৰ চেলিং কৰি দি আছোঁ। সেইটো মোৰ কোনো নাই, ডাইৰেক্ট দি আছোঁ, কাৰণ মই নিজে দিব পৰা নাই। তো আপোনালোকে বিজনেছটো বুজিব লাগিব, তাৰপিছত বিজনেছ কৰিব পাৰিব। তো মই বেলেগ ক'ব নাই, 2023 যোৱাৰ আগে আপোনালোকক এইটো কৈছোঁ, আৰু বিজনেছ কৰক, ভালকৈ কৰক। এনেই কৰিলে কাম নাই। আপোনাৰ কিমান দিন আপুনি ধৰ হাতুৰি মাৰিব, কিমান দিন আপুনি এইবিলাক কৰি থাকিব, মাল ডাঙা নিয়া, আনা নিয়া। তো আপুনি অলপ ডিজিটেল হওক। তো ডিজিটেল ইণ্ডিয়াত ডিজিটেল হ'ব লাগে, আপুনি বিজনেছটো ডিজিটেল কৰিব লাগে। তো আপোনালোকক তলত মোৰ কোম্পানীৰ লিংকবিলাক দি আছে, আপোনালোকৰ যিকোনো প্ৰডাক্ট লাগিলেও পাব, হাই কোৱালিটি, ফুল গেৰাণ্টি দিব, ৰিটাৰ্ণ এণ্ড ৰিফাণ্ড পলিচি আছে মোৰ কোম্পানীত, চবতকৈ বেষ্ট। তো আপোনালোকে আমাৰ প্ৰডাক্টবিলাক চাব, সকলো প্ৰডাক্ট আছে, আপোনালোকে লাগিলে কণ্টেক্ট কৰিব। তো 2023ত বহুত ডাঙৰ অফাৰ আছে এটা, আপোনালোকক দি দিম। তো মোৰ ভিডিঅ'টো চাই থাকিব, মোৰ কোম্পানীৰ পৰাই বহুত ডাঙৰ অফাৰ দিম 2023 লাষ্টত ডিচেম্বৰ।